নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে পুনৰ এই ডিচেম্বৰ মাহৰ ভিতৰতে ঘূৰাই দিয়াৰ দাবীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদানৰ এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই পত্ৰখনৰ জৰিয়তে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জনাইছে যে যোৱা ৪ ডিচেম্বৰ ২০২৫ অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কৰ্ম পৰিষদ সভাই প্ৰাথমিক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া এই মূল দাবীক লৈ মহকুমা ভিত্তিত কাৰ্যসূচী ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি তাৰিখ নিৰ্ধাৰণৰ বাবে বিষয়ববীয়াসকলক দায়িত্ব প্ৰদান কৰিছিল। সেই অনুসৰি বিষয়ববীয়াসকলে মহকুমা ভিত্তিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে স্মৰণ কৰক, সমাধান কৰক, দি কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক শীৰ্ষক স্মাৰক পত্ৰ জিলা আয়ুক্ত বা সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কাৰ্যসূচী অহা ১৭ ডিচেম্বৰ তাৰিখে দিনৰ ১ বজাত ৰূপায়ণৰ কথা ঘোষণা কৰিছে। ৰাজপথলৈ শিক্ষক সমাজ ওলাই অহাৰ পূৰ্বে এমাহ সময়সীমা প্ৰদানেৰে এই স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। স্মাৰক পত্ৰ প্ৰদানৰ কালত বেনাৰ এখন থাকিব যদিও কোনো মিছিল কৰা নহ'ব। সৰ্বাধিক ২৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত কাৰ্যসূচী আপোনাৰ মহকুমাত সফল কৰি তোলাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰে ৰাজ্যৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে পুনৰ এই ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰাৰ দাবীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদানৰ এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকললৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেই বিশেষ বিজ্ঞপ্তিখন প্ৰকাশ কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।